কৰ্মচাৰীসকলৰ কাৰণে এটা বৃহৎ আপডেট আহিছে আৰু সেই আপডেটটো আপোনালোকে জনাটো অতিকৈ প্ৰয়োজন। এখন দীঘল নটিফিকেশ্যন আপোনালোকে দেখিছে 8টা পেজৰ এখন নটিফিকেশ্যন ইতিমধ্যে আহিছে বিত্ত বিভাগৰ ফালৰ পৰা আৰু ইয়াতে কৰ্মচাৰী হ'ব পাৰে বা ৰিটায়াৰ কৰা পাৰ্চন হ'ব পাৰে তেওঁলোকৰ কাৰণে এই খবৰটো আহিছে NPS UPS বাছনিক লৈ পেলাই এটা বৃহৎ আপডেট। চাওক গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন ইয়াতে দি দিছে আৰু তাৰিখটো আপোনালোকে দেখিছে ক্লিয়াৰলি 12/11/2025 তাৰিখত এই খবৰটো আহিছে। বহুতেই দীঘল হয়, ইয়াতে আপোনালোকে দেখিছে স্ক্ৰীনত বহুতকেইটা পইণ্ট ইয়াতে আছে আৰু ইমানখিনি পইণ্ট আমি আলোচনা গোটেইখিনি কৰিম। যিমানখিনি পইণ্ট দিছে গোটেইখিনি কথা আমি আলোচনা কৰিম ইয়াতে কি দিছে। আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব, তেতিয়াহে আপোনালোকে কথাখিনি বুজিবলৈ সক্ষম হ'ব। স্কিপ কৰিলে কথাখিনি বুজি নাপাব। আৰু এটা সৰু অনুৰোধ থাকিব, যদি আপোনালোকে চেনেল প্ৰথমবাৰে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ খবৰবিলাক আমি ৰেগুলাৰ লৈ আহোঁ, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব, কাৰণ ইয়াতে যিহেতু পইণ্ট ভালেকেইটা পইণ্ট আছে, গোটেইখিনি আমি ইণ্টাৰপ্ৰিট কৰিম। ইয়াতে যিমানখিনি দিছে গোটেইখিনি ইণ্টাৰপ্ৰিট কৰিম আৰু আমাৰ ভিডিঅ'বিলাক অকণমান দীঘল হয় সেইটো কাৰণতে, যিহেতু আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰোঁ সেইকাৰণেই আচলতে আমাৰ ভিডিঅ'বিলাক অকণমান দীঘল হৈ যায়। এতিয়া পলম নকৰি আমি ভিডিঅ'টো হ'লে আগবাঢ়িছোঁ। যিখিনি পইণ্ট দিছে সেই পইণ্টবিলাক আমি ইয়াতে ধুনীয়াকৈ অসমীয়াত ইণ্টাৰপ্ৰিট কৰি যাম। এতিয়া হওক আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰোঁ। অসম চৰকাৰৰ অৰ্থ বিভাগ বাজেট বিভাগৰ পূৰ্বৱৰ্তী পত্ৰ নম্বৰ ইয়াতে আছে আৰু তাৰিখ আছিলে 25/1/2005 আৰু OM নম্বৰ ইয়াতে আছে আৰু তাৰিখ দিছে 6/10/2009। আংশিকভাৱে সংশোধন কৰি অসমৰ গভৰ্ণৰে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী অৰ্থাৎ নেশ্যনেল পেঞ্চন ছিষ্টেমৰ অধীনস্থ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন স্কিম নামেৰে এটা বিকল্প ৰূপত নতুন পেঞ্চন যোজনা প্ৰৱৰ্তন কৰাৰ আদেশ দিছে। প্ৰযোজ্যতা: এই যোজনা কেৱল সেইসমূহ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যিসকল বৰ্তমান NPSৰ অধীনত আছে আৰু যিসকলে এই ইউনিফাইড পেঞ্চন স্কিম UPS বিকল্প হিচাপে বাছি ল'ব। সুবিধা লাভৰ যোগ্যতা অৰ্থাৎ ক্ৰাইটেৰিয়াবিলাক কি হ'ব, ইয়াতে ABCD কৈ তেনেকৈ আছে ভালেকেইটা পইণ্ট আমি কৈ দিছোঁ চাব। নম্বৰ 1, কোনো কৰ্মচাৰী 10 বছৰ বা তাতোকৈ অধিক সেৱা সম্পন্ন কৰিলে অৱসৰ ল'লে তেওঁ এচিয়ৰ্ড পে আউট অৱসৰৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। বিত দিছে FR 56B অনুসৰি চৰকাৰী কৰ্মচাৰীক অৱসৰ দিলে যিটো শাস্তি নহয়, তেতিয়াও সেই তাৰিখৰ পৰা এচিয়ৰ্ড পে আউট আৰম্ভ হ'ব। কৰ্মচাৰীয়ে নিজেই 25 বছৰ সেৱা সম্পূৰ্ণ কৰি স্বেচ্ছাই অৱসৰ ল'লে তেতিয়া তেওঁৰ এচিয়ৰ্ড পে আউট তেওঁ সাধাৰণতে যেতিয়া অৱসৰ ল'ব সেই তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰপিছত UPS বিকল্প হিচাপে বাছনিৰ নিয়মবিলাক কি? ইয়াতে এড দিছে সকলো কৰ্মচাৰীয়ে এই আদেশ জাৰিৰ তাৰিখৰ 1 বছৰৰ ভিতৰত UPS বাছনি কৰিব লাগিব। যদি বাছনি নকৰে তেন্তে স্বয়ংক্ৰিয়ভাৱে তেওঁ NPSৰ অধীনত গণ্য হ'ব। মানে ইয়াতে কৈ দিছে যদি আপুনি UPS বাছনি নকৰে তেতিয়াহ'লে আপোনাৰ অট'মেটিকেলি NPSলৈ আপুনি কনভাৰ্ট হৈ যাব। নম্বৰ বিত দিছে যিসকলে বাছনি কৰিছে তেওঁলোক এসময়ত UPSৰ পৰা NPSলৈ সলনি কৰিব পাৰে এবাৰহে। তেওঁলোকে যিসকলে অলৰেডি বাছনি কৰি থৈ দিছে UPS তেওঁলোকে আকৌ UPSৰ পৰা NPSলৈ আহিব পাৰিব, কিন্তু এবাৰৰ কাৰণেহে, বাৰে বাৰে নহয়। তাৰপিছত চাব যিসকল নতুনকৈ সেৱা যোগ দিব তেওঁলোকে যোগদানৰ সময়ত NPS বা UPS দুয়োটাৰ মাজত এটা বিকল্প বাছনি কৰিব লাগিব। যিসকলে নতুনকৈ সেৱাত যোগদান কৰিছে অৰ্থাৎ চাকৰিত যোগদান কৰিছে তেওঁলোকৰ দুটা অপশ্যন থাকিব, NPS বা UPS, আপোনালোকে যিকোনো এটাত ল'ব পাৰিব। তাৰপিছত 4 নম্বৰ পইণ্টটোত দি দিছে
অসদাচৰণ, বহিষ্কাৰ বা পদত্যাগৰ ক্ষেত্ৰত। এতিয়া চাওক, যদি কোনোবা বহিষ্কাৰ হৈ যায়, যদি তেওঁৰ আচৰণ ভাল নাথাকে, তেনেকুৱা ক্ষেত্ৰত কি কৈছে, এই ক্ষেত্ৰত এচিয়ৰ্ড পে আউট প্ৰযোজ্য নহ'ব। কেৱল ব্যক্তিগত NPS তহবিলটো পিছুৱাই ল'ব পাৰিব। নম্বৰ 5ত চাব, UPSৰ অধীনত সুবিধাসমূহ। তো UPSৰ সুবিধাসমূহ কি আছে? নম্বৰ 8 দিছে, 25 বছৰ বা তাতোকৈ অধিক সেৱা সম্পূৰ্ণ কৰাসকলৰ বাবে অৱসৰৰ পূৰ্বৰ শেষ 12 মাহৰ গড় মূল বেতনৰ 50% পৰিমাণে নিশ্চিত পেঞ্চন তেওঁলোকে লাভ কৰিব প্ৰত্যেক মাহতেই। মূল বেতন অৰ্থাৎ তেওঁলোকৰ বেছিক পে যিটো থাকিব, বেছিক পেৰ 50%। তাৰপিছত নম্বৰ 20 দিছে, 10 বছৰৰ ওপৰত কিন্তু 25 বছৰৰ তলৰ সেৱাৰ বাবে অনুপাতিক পেঞ্চন দিয়া হ'ব। তেওঁ 10 বছৰৰ ওপৰত কৰিলে কিন্তু 25 বছৰৰ তলত কৰিলে, তেতিয়া কিন্তু তেওঁ মূল বেতনৰ 50% নাপায়। সেইটো নাপায়, কিন্তু কি হ'ব যে এটা সমানুপাতিকভাৱে যাতে তেওঁ লছ নহয়, সেই সমানুপাতিকভাৱে তেওঁক এটা পেঞ্চন দি দিব। তাৰপিছত কৈছে, ন্যূনতম মাহেকীয়া হিচাপত নিশ্চিত পেঞ্চন 10,000 টকা। প্ৰত্যেক মাহত 10,000 টকা এটা ন্যূনতম পেঞ্চন থাকিব। মৃত্যুৰ পিছত পত্নীক মূল পেঞ্চনৰ 60% পৰিমাণে পেঞ্চন আজীৱন দিয়া হ'ব। তাৰপিছত পেঞ্চনৰ ওপৰত ডিয়াৰনেছ ৰিলিফ দিয়ে প্ৰযোজ্য হ'ব। মানে ধৰক আপুনি আজি ৰিটায়াৰ কৰিলে UPSত, তো যিটো আপোনাৰ বেছিক পে আছিলে, বেছিক পে 50% পালে, আৰু লগত আপোনালোকে DAটো ইয়াতে দিয়া হ'ব বুলি কৈছে। পেঞ্চনৰ ওপৰত ডিয়াৰনেছ ৰিলিফটো দিয়া হ'ব বুলি কৈছে। অৱসৰৰ সময়ত 6 মাহৰ প্ৰতিটো সম্পূৰ্ণ সেৱাৰ বাবে মূল বেতন প্লাছ DAৰ 10% হিচাপে এককালীন লামচাম পে'মেণ্ট দিয়া হ'ব। তো লামচামৰ আপোনালোকক দিব যে অৱসৰৰ 6 মাহত প্ৰতিটো সম্পূৰ্ণ সেৱাৰ বাবে মূল বেতন যোগ কৰি DAৰ 10% হিচাপ কৰি পেলাই এটা লামচাম এমাউণ্ট আপোনালোকক দিব। নম্বৰ 6 আহিলে আপোনাৰ UPSৰ তহবিল অৰ্থাৎ কৰ্পাছটো। এড দিছে, প্ৰতিজন কৰ্মচাৰীৰ ইণ্ডিভিজুৱেল কৰ্পাছ নিজৰ NPS সদৃশ একাউণ্টত কৰ্মচাৰীয়ে 10% আৰু চৰকাৰে 10% অৱদান দিব। যদি আপুনি NPS লয়, আপুনি 10% দিব আৰু চৰকাৰে আপোনাক 10% দিব, টোটেল 20%। লগতে চৰকাৰে সকলো UPS কৰ্মচাৰীৰ বেতন প্লাছ DAৰ 8.5% হাৰত পুল কৰ্পাছ নামেৰে এটা অতিৰিক্ত তহবিল গঠন কৰিব। যদি আপোনাৰ UPS হয়, তেতিয়াহ'লে আকৌ অতিৰিক্তকৈ আপোনাক কি দিব, 8.5% দি দিব আপোনাৰ বেছিক পে আৰু DAৰ 8.5% অতিৰিক্তকৈ এডিশ্যনেল হিচাপে যদি UPS বাছনি কৰে। তাৰপিছত দিছে, ব্যক্তিগত তহবিলৰ বিনিয়োগ বিকল্প PFRDAৰ নিয়ম অনুসৰি হ'ব। তাৰপিছত আহিলে এডিশ্যনেল বেনিফিটছবিলাক, অতিৰিক্ত সুবিধা। NPS কৰ্মচাৰীৰ দৰে NPS নম্বৰ ইয়াতে আছে, তাৰিখ 31/10/2017 আৰু সময়ত সংশোধিত অনুসৰি ইউনিফাইড পেঞ্চন স্কিম UPSৰ অধীন কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। এই চৰ্তত যে মৃত কৰ্মচাৰীৰ 3টা কৰ্পাছ, UPS কৰ্মচাৰী, নিয়োগকৰ্তা আৰু চৰকাৰী অতিৰিক্ত অনুদানৰ সমষ্টিগত কৰ্পাছ ৰাজ্যখনৰ কোষাগাৰত জমা কৰিব লাগিব। তথাপিও কৰ্মচাৰীৰ পৰিয়ালক 1 বছৰৰ ভিতৰত মৃত কৰ্মচাৰীৰ UPS বা CFP সুবিধা দাবী কৰাৰ বিকল্প দিয়া হ'ব। তাৰপিছত আহিলে অৱসৰ গ্ৰেচুইটি আৰু মৃত্যু গ্ৰেচুইটিৰ সুবিধা NPS কৰ্মচাৰীৰ দৰে দিয়া হ'ব। যদি কোনো কৰ্মচাৰী যি ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ NPS অধীনত আছে আৰু যি 2025 চনৰ 1 এপ্ৰিল তাৰিখে চাকৰি কৰিছে, ইউনিফাইড পেঞ্চন স্কিম বিকল্প কাৰ্যকৰী হোৱাৰ তাৰিখ, সেই কৰ্মচাৰীয়ে ইউনিফাইড পেঞ্চন স্কিমৰ বিকল্প গ্ৰহণ কৰে, তেনেহ'লে কৰ্মচাৰীৰ স্থায়ী পেঞ্চন একাউণ্ট নম্বৰ
PRAN অন্তৰ্গত সংগৃহীত NPS কৰ্পাছ ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত কৰ্মচাৰীৰ ব্যক্তিগত কৰ্পাছলৈ স্থানান্তৰিত হ'ব। প্ৰত্যেক NPS কৰ্মচাৰীয়ে যিয়ে ইউনিফাইড পেঞ্চন স্কিম বিকল্প গ্ৰহণ কৰিছে তাৰ বাবে বেঞ্চমাৰ্ক কৰ্পাছৰ মূল্য পেঞ্চন ফাণ্ড নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ অৰ্থাৎ PFRDA ৰ দ্বাৰা নিৰ্ধাৰিত পদ্ধতি অনুসৰি গণনা কৰা হ'ব। কৰ্মচাৰীৰ বিনিয়োগ পছন্দ অনুসৰি ব্যক্তিগত কৰ্পাছত থকা ইউনিট বা মূল্যসমূহ পৰ্যায়ক্ৰমে কৰ্মচাৰীলৈ জনোৱা হ'ব। একেলগে সংশ্লিষ্ট কৰ্মচাৰীৰ বাবে গণনা কৰা বেঞ্চমাৰ্ক কৰ্পাছৰ ইউনিট বা মূল্যসমূহো জনোৱা হ'ব। অৱসৰ বা চাকৰি সমাপ্তিৰ সময়ত ইউনিফাইড পেঞ্চন স্কিম বিকল্প গ্ৰহণ কৰা কৰ্মচাৰীৰ যোগ্য সেৱাৰ ম্যাদ সংশ্লিষ্ট কাৰ্যালয় নিযুক্তিকৰ্তা কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব। অৱসৰ বা চাকৰি সমাপ্তিৰ সময়ত ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত কৰ্মচাৰীয়ে নিজৰ ব্যক্তিগত কৰ্পাছৰ ইউনিট বা মূল্যৰ পৰা বেঞ্চমাৰ্ক কৰ্পাছৰ সমান ইউনিট বা মূল্য পুল কৰ্পাছলৈ স্থানান্তৰ কৰিবলৈ অনুমতি দিব যাতে নিশ্চিত পে আউট অনুমোদন হয়। যি ব্যক্তিগত কৰ্পাছ মূল্য বা ইউনিট বেঞ্চমাৰ্ক কৰ্পাছতকৈ কম হয় তেনেহ'লে কৰ্মচাৰীয়ে সেই ঘাটি পূৰণ কৰিবলৈ অতিৰিক্ত অৱদানৰ ব্যৱস্থা কৰিব পাৰিব। যদি ব্যক্তিগত কৰ্পাছৰ মূল্য বা ইউনিট বেঞ্চমাৰ্ক কৰ্পাছতকৈ অধিক হয় তেনেহ'লে কৰ্মচাৰীয়ে বেঞ্চমাৰ্ক কৰ্পাছৰ সমান অংশ স্থানান্তৰ কৰিবলৈ অনুমতি দিব আৰু বাকী থকা অতিৰিক্ত ধনৰাশি কৰ্মচাৰীৰ একাউণ্টত জমা হ'ব। এতিয়া আমি শেষৰ ফালে চাইছোঁ কথাখিনি। যদি কৰ্মচাৰীয়ে নিজৰ ব্যক্তিগত কৰ্পাছৰ পৰা পুল কৰ্পাছলৈ স্থানান্তৰ কৰা মূল্য বা ইউনিট বেঞ্চমাৰ্ক কৰ্পাছত থকা মূল্য বা ইউনিটতকৈ কম হয় তেন্তে নিশ্চিত পে আউটৰ অনুপাতত পে আউট প্ৰদান কৰা হ'ব। ইউনিফাইড পেঞ্চন স্কিম যি এটা ফাণ্ড ভিত্তিক পেঞ্চন প্ৰণালী কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ দ্বাৰা প্ৰদত্ত নিয়মিত আৰু সময়মতে সংগৃহীত অৱদানৰ ওপৰত নিৰ্ভৰ কৰে যাতে কৰ্মচাৰীৰ বাবে নিশ্চিত পে আউট প্ৰদান কৰিব পৰা যায়। ইউনিফাইড পেঞ্চন স্কিমৰ ব্যৱস্থা পূৰ্বৰ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। যিসকল UPS কাৰ্যকৰী হোৱাৰ তাৰিখৰ আগতে অৱসৰ গ্ৰহণ কৰিছে তেনে কৰ্মচাৰীয়ে অতীত সময়ৰ বাবে সুদসহ বকেয়া এৰিয়াৰ্ছ লাভ কৰিব। পাব্লিক প্ৰাইভেট ফাণ্ডৰ হাৰত প্ৰদত্ত হ'ব। এই ধৰণৰ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ বাবে মাহেকীয়া টপ আপৰ পৰিমাণ যি পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে নিৰ্ধাৰণ কৰিব অৰ্থাৎ PFRDA নিৰ্ধাৰণ কৰিব। তেওঁলোকৰ আগতে কৰা উত্তোলন আৰু প্ৰদান কৰা এনুইটিৰ পৰিমাণৰ সৈতে সমন্বয় কৰি প্ৰদান কৰা হ'ব। যিসকল কৰ্মচাৰী অৱসৰ চাকৰি সমাপ্তিৰ সময়ত শৃংখলাজনিত কাৰ্যবাহীৰ সন্মুখীন হয় বা অৱসৰৰ পাছত শৃংখলাজনিত কাৰ্যবাহীৰ সম্ভাৱনা আছে অৱসৰৰ পাছত তেওঁলোকৰ বাবে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত নিশ্চিত পে আউটৰ ব্যৱস্থা 4 বছৰৰ বাবে প্ৰযোজ্য হ'ব আৰু ইয়াৰ বিৱৰণ পৃথকভাৱে ঘোষণা কৰা হ'ব। নিশ্চিত পে আউটৰ 50% অস্থায়ী নিশ্চিত পে আউট হিচাপে প্ৰযোজ্য হ'ব আৰু চূড়ান্ত শৃংখলাজনিত কাৰ্যবাহীৰ ফলাফল অনুসৰি নিশ্চিত পে আউট প্ৰযোজ্য হ'ব। ইউনিফাইড পেঞ্চন স্কিম কাৰ্যকৰী হোৱাৰ প্ৰভাৱ তাৰিখ হৈছে 1 এপ্ৰিল 2025। UPSৰ অধীনত নিশ্চিত পে আউট আৰু অন্যান্য সুবিধাসমূহৰ বাবে বিস্তৃত SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ পাছলৈ ঘোষণা কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত হ'ব উইথড্ৰয়েল, মিছিং কণ্ট্ৰিবিউশ্যন, ছাছপেনশ্যন, EOLৰ ব্যৱস্থা, ব্যক্তিগত কৰ্পাছৰ বিনিয়োগ আৰু পুল কৰ্পাছৰ ব্যৱস্থাপনা আদি। তাৰপিছত আমি আণ্ডাৰটেকিংখিনি চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক NPSৰ ক্ষেত্ৰত আণ্ডাৰটেকিং আপোনালোকে কি দিব লাগিব। আমি এই মৰ্মে ঘোষণা কৰোঁ যে মই একত্ৰিত পেঞ্চন যোজনা ইউনিফাইড পেঞ্চন স্কিম অনুসৰি চৰকাৰী অধিসূচনা নম্বৰৰ অধীনত ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী নেশ্যনেল পেঞ্চন ছিষ্টেমত অন্তৰ্ভুক্ত হ'বলৈ
বাছি লৈছোঁ। এই অনুসৰি মই অন্য কোনো নীতিৰ ৰেহাই, নীতি পৰিৱৰ্তন, আৰ্থিক লাভ, পৰৱৰ্তী অৱসৰপ্ৰাপ্তৰ সৈতে সমতা আদি দাবী কৰিবলৈ অধিকাৰ নহ'ম, অৱসৰৰ পিছতো নহ'ব। এওঁ বুজাইছোঁ যে মই একবাৰ একত্ৰিত পেঞ্চন যোজনাৰ গ্ৰহণ কৰাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীলৈ উভতি যোৱাৰ সুযোগ নাপাম। তো দেখিলে আপোনালোকে, এইটো হৈছে NPSৰ সময়ত আপুনি দিব লাগিব এটা আণ্ডাৰটেকিং। তাৰপিছত আহিলে আপোনাৰ Annexure 2ত UPSৰ অধীনত নতুনকৈ সংযুক্ত কৰ্মচাৰীৰ বাবে আণ্ডাৰটেকিঙৰ কথা ইয়াতে লিখিছে। তো ইয়াতে কি লিখি চাম, মই এতিয়া প্ৰতিশ্ৰুতি দিছোঁ যে চৰকাৰৰ বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীৰ অধীনত একত্ৰিত পেঞ্চন আঁচনি ইউনিফাইড পেঞ্চন স্কিমত অন্তৰ্ভুক্ত হ'বলৈ বাছনি কৰিছোঁ। মই আন কোনো নীতিৰ ৰেহাই, নীতি পৰিৱৰ্তন, অৰ্থনৈতিক লাভ, পৰৱৰ্তী অৱসৰপ্ৰাপ্ত ব্যক্তিৰ সৈতে ক্ষমতা আদি কোনো ধৰণৰ দাবী ভৱিষ্যতে কৰিব নোৱাৰিম আৰু তেনে অধিকাৰ মোৰ থাকিব নোৱাৰে। ইয়াৰ লগতে মই স্পষ্ট কৰি জনাওঁ যে একবাৰ মই একত্ৰিত পেঞ্চন আঁচনি ইউনিফাইড পেঞ্চন স্কিম ব্যৱহাৰ আৰম্ভ কৰিলে মই পুনৰ ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালীত ঘূৰি যাব নোৱাৰিম। তো দেখিলে আপোনালোকে আমি আণ্ডাৰটেকিংখিনিও ইয়াতে আলোচনা কৰি দি দিলোঁ। তো গোটেইখিনি কথা যিখিনি পইণ্ট আছিলে আমি গোটেইখিনি পইণ্ট